নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল আজি কথা পাতিম হাস্যবান বুদ্ধ মূৰ্তি ঘৰত ৰাখিলে কি হয় তাৰ সম্বন্ধে আলোচনা কৰিম গতিকে বন্ধুসকল আহক প্ৰথমে আমি ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল ফেংশুই মতে হাস্যবান বুদ্ধ মূৰ্তি ঘৰত ৰাখিলে আৰ্থিক সমৃদ্ধি সিদ্ধি আৰু সৌভাগ্য লাভ হয় বহু লোকেই বাস্তুশাস্ত্ৰৰ দৰে এই ফেংশুই মতৰ ওপৰতো ভিত্তি কৰি ঘৰৰ বিভিন্ন স্থানত বিভিন্ন বস্তু ৰখা দেখা যায় ফেংশুই বিশেষজ্ঞসকলৰ মতে ঘৰত লাফিং বুদ্ধ মূৰ্তি ৰাখিলে ঘৰত আৰ্থিক সমৃদ্ধি সিদ্ধি আৰু সৌভাগ্যক অভিনন্দন কৰে ফেংশুই মতে হাস্যবান বুদ্ধৰ মূৰ্তি যদি ঘৰত ৰখা যায় তেতিয়াহ'লে ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটে আৰু ইয়াৰ দ্বাৰা যিকোনো ধৰণৰ দুখ কষ্ট দূৰ হয় আৰু গৃহস্থৰ সকলো দিশতে সমৃদ্ধি আৰু সাফল্য আহে এই হাস্যবান বুদ্ধ মূৰ্তি প্ৰধান দৰ্জাৰ সন্মুখত ৰাখিব পৰাটো মংগল আৰু যদিহে নোৱাৰে মুখ্য দৰ্জাৰ কোণাকুনি স্থানত ইয়াক ৰাখিব পাৰে বহু লোকে এই মূৰ্তি পূব দিশতো ৰাখে কিন্তু এই হাঁহিপূৰ্ণ বুদ্ধ মূৰ্তিৰ কোনো পূজা কৰাৰ প্ৰয়োজন নাই মাথো সুন্দৰভাৱে সজাই ৰাখিলেই যথেষ্ট এই মূৰ্তি কেতিয়াও ৰান্ধনি বা খোৱা ঘৰত ৰখা উচিত নহয় কেতিয়াবা এই মূৰ্তি অফিচবোৰতো দেখা যায় এই মূৰ্তি অফিচত ৰাখিলে কৰ্মক্ষেত্ৰত উন্নতি লাভৰ পথ প্ৰশস্ত হয় গতিকে বন্ধুসকল যদি এনে মূৰ্তি আমি ঘৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ ঘৰত আৰ্থিক সমৃদ্ধি সিদ্ধি আৰু সৌভাগ্য লাভৰ লগতে আমাৰ সকলো দিশতে সফলতা লাভ হয় গতিকে বিশ্বাসত যদি আমি এনে মূৰ্তি আনি আমি ঘৰত ৰাখিব পাৰোঁ ই আমাৰ বাবে অতি মংগলজনক হ'ব গতিকে বন্ধুসকল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ